৭ ছেপ্টেম্বৰ ২০২৫ ৰবিবাৰ চন্দ্ৰগ্ৰহণ। বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ হ'ব। ১২০ বছৰৰ পিছত আহিছে এইটো চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণৰ দিনা পূৰ্ণিমাও আছে। এই চন্দ্ৰগ্ৰহণ প্ৰায় ৩.৫ ঘণ্টা সময় থাকিব। ৰাতি ৯:৫৭ আৰম্ভ হ'ব আৰু সমাপ্ত হ'ব ৰাতি ১:২৬। এই চন্দ্ৰগ্ৰহণৰ ফলত ৫টা ৰাশিৰ বাবে আহিব বহুত শুভ খবৰ আৰু ৭টা ৰাশিৰ বাবে কিছু অশুভ প্ৰভাৱ পৰিব। ১২টা ৰাশিৰ ভিতৰত ৫টা ৰাশিৰ জাতক জাতিকাসকলে জীৱনত অজস্ৰ ধনসম্পত্তিৰ গৰাকী হ'ব পাৰিব। এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা কেৱল ধন টকা পইচাৰে বৰ্ষা নহয়, এই ৫টা ৰাশিৰ জাতক জাতিকাসকলৰ কপাল ফুলিব। এওঁলোকে কেৰিয়াৰত সফলতা লাভ কৰিব পাৰিব। কোৰ্ট কাছাৰীত চলি থকা মামলা মোকৰ্দমাত এওঁলোক জয়ী হ'ব পাৰিব। ৭ ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণ হোৱাৰ লগে লগে ১২টা ৰাশিৰ ভিতৰত ৫টা ৰাশিৰ জীৱনত যথেষ্ট পৰিমাণে পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। এই ৫টা ৰাশিয়ে চন্দ্ৰগ্ৰহণৰ পিছৰে পৰা মা লক্ষ্মীৰ লগতে সকলোবোৰ দেৱী দেৱতাসকলৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। এওঁলোকৰ ভাগ্য পৰিৱৰ্তন হোৱাৰ লগতে ৯টা গ্ৰহ মজবুত হৈ যাব। আজিৰ এই ভিডিঅ'টোত এই ভাগ্যশালী ৫টা ৰাশিৰ বিষয়ে সম্পূৰ্ণৰূপে জনোৱা হ'ব, যাৰ জীৱনত এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা বহুত পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই বছৰৰ দ্বিতীয়টো অৰ্থাৎ শেষৰটো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে। গ্ৰহণ লাগি থকাৰ সময়ত একো শুভ কাৰ্য কৰা নহয়। যেতিয়া চন্দ্ৰগ্ৰহণ হয় সেই সময়ত চন্দ্ৰই নিজৰ ৰাশি পৰিৱৰ্তন কৰে, যাৰ বাবে প্ৰত্যক্ষ আৰু অপ্ৰত্যক্ষভাৱে ইয়াৰ প্ৰভাৱ সকলোবোৰ ৰাশিতে পৰে। ৭ ছেপ্টেম্বৰৰ পৰা প্ৰতিটো ৰাশিৰ ওপৰতে চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ পৰিব। কিন্তু ১২টা ৰাশিৰ ভিতৰত ৫টা ৰাশিৰ জীৱনত কিছু পজিটিভ আৰু চমৎকাৰিক পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। এতিয়া জানি লওঁ আহক ৭ ছেপ্টেম্বৰ চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা ভাগ্যশালী হোৱা ৰাশিকেইটাৰ বিষয়ে। প্ৰথম ভাগ্যশালী ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই চন্দ্ৰগ্ৰহণটো বহুত লাভদায়ক হ'ব। কোৰ্ট কাছাৰীৰ ক্ষেত্ৰত যিবোৰ সমস্যা হৈ আছে সেইবোৰত আপোনাৰ জয়লাভ হ'ব। আপোনাৰ বিৰোধী, আপোনাৰ শত্ৰুৱে আপোনাৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ব। আপুনি ৰাজনীতিক ক্ষেত্ৰখনত লাভ প্ৰাপ্তি কৰিব পাৰিব। যিসকলে বহুত বছৰৰ পৰা চাকৰিৰ সন্ধানত আছিল তেওঁলোকৰ চাকৰি প্ৰাপ্তি হ'ব। চাকৰি কৰি থকা সকলে চাকৰিত পদোন্নতি লাভ কৰিব। এই সময়ৰ পৰা আপোনাৰ সন্তান প্ৰাপ্তিৰ যুগ আৰম্ভ হৈছে। ক'ৰবাত ফচি থকা টকা পইচা আপুনি ঘূৰাই পাব। আপুনি যদি সুদত টকা পইচা ধাৰ দিয়ে সেইটোৱে আপোনাক লাভান্বিত কৰিব। আপোনাৰ সকলোবোৰ সমস্যা লাহে লাহে সমাপ্ত হ'বলৈ ধৰিব। এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা কন্যা ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা দেখিবলৈ পাব। যিবোৰ জাতক জাতিকাৰ ব্যৱসায়ত লোকচান হৈ আছিল তেওঁলোকে এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা ব্যৱসায়ত লাভান্বিত হ'ব পাৰিব। ব্যৱসায়ত যথেষ্ট পৰিমাণে উন্নতি হোৱা দেখিবলৈ পোৱা যাব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হ'ল মেষ ৰাশি। এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা আপোনাৰ জীৱনত ভাগ্যৰ উদয় হ'ব। আপোনাৰ কুণ্ডলীত থকা নৱগ্ৰহই আপোনাক সহায় কৰিবলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ উন্নতি দেখিবলৈ পোৱা যাব। আপোনাৰ ব্যৱসায় যদি বন্ধ হৈ আছে সেই ব্যৱসায়টো নিজে নিজেই চলিবলৈ ধৰিব। আপোনাৰ জীৱনত টকা পইচা অহা ৰাস্তাবোৰ খোল খাই যাব। টকা পইচাৰ বৃদ্ধি হ'ব। আপোনাৰ জীৱনত এনেকুৱা বিভিন্ন ধৰণৰ ৰাস্তা মুকলি হ'ব যাৰ পৰা আপোনাৰ ধন টকা পইচা উপাৰ্জন হ'ব। আপোনাৰ কুণ্ডলীত চন্দ্ৰগ্ৰহৰ স্থিতি বহুত ভাল হৈ যাব, যাৰ ফলত আপুনি যিবোৰ কাম আৰম্ভ কৰিব সেই কামবোৰত সফলতা প্ৰাপ্তি কৰিব পাৰিব। আহি থকা সময়বোৰত আপুনি বিভিন্ন ক্ষেত্ৰত সফলতা প্ৰাপ্তি কৰিব পাৰিব। মেষ ৰাশিৰ জাতক জাতিকাসকলে
বহুত দিনৰ পৰা নিজৰ দুৰ্ভাগ্যৰ বাবে বহুত চিন্তিত হৈ আছিল, কিন্তু আপোনাৰ দুৰ্ভাগ্য এতিয়া সম্পূৰ্ণৰূপে সৌভাগ্যলৈ পৰিৱৰ্তন হ'বলৈ গৈ আছে। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। মা লক্ষ্মীৰ কৃপাত আপুনি আপোনাৰ জীৱনৰ আৰ্থিক সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব। ধন সুখ ঐশ্বৰ্যৰ প্ৰাপ্তি হ'ব আপোনাৰ জীৱনত। এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ যাব। তৃতীয় ভাগ্যশালী ৰাশিটো হ'ল তুলা ৰাশি। এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। যিসকল তুলা ৰাশিৰ জাতক জাতিকাই বহুত দিনৰ পৰা চাকৰিৰ সন্ধানত আছে, তেওঁলোকে এতিয়া চাকৰি লাভ কৰিব পাৰিব। চাকৰি কৰি থকা জাতক জাতিকাসকলে চাকৰিত প্ৰমোচন পাব। আপোনাৰ ধন সুখ বৈভৱ আৰু ঐশ্বৰ্যৰ প্ৰাপ্তি হ'ব। যিসকল তুলা ৰাশিৰ জাতক জাতিকাৰ বহুত দিনৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা হৈ আছিল, এতিয়া তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হোৱা দেখিবলৈ পোৱা যাব। এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা ভগৱান শিৱ শংকৰৰ কৃপাত আপুনি ৰোগ ব্যাধিৰ পৰা মুক্তি লাভ কৰিব পাৰিব। আপোনাৰ প্ৰপাৰ্টি যদি কিবা কাৰণত বিক্ৰী কৰিব পৰা নাই, সেইটো এতিয়া বিক্ৰী কৰিব পাৰিব। আপুনি এটা ভাল লাভ অৰ্জন কৰিব পাৰিব। আপোনাৰ ভাগ্য হঠাতে পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনাৰ নৱগ্ৰহই আপোনাক সহায় কৰিবলৈ আৰম্ভ কৰিব। এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিলে সেই ব্যৱসায়ত আপুনি এটা ভাল লাভ অৰ্জন কৰিব পাৰিব। বিবাহৰ ক্ষেত্ৰত আপোনাৰ শুভ যোগ আৰম্ভ হৈছে। আপুনি ভাল জীৱনসংগী লাভ কৰিব। আপোনাৰ জীৱনসংগীৰ মাধ্যমত আপুনি ধন লাভ কৰিব পাৰিব। আহি থকা সময়ত আপুনি সকলো ক্ষেত্ৰতে সফলতা দেখিবলৈ পাব। চতুৰ্থ ভাগ্যশালী ৰাশিটো হ'ল মীন ৰাশি। এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। আপোনাৰ টকা পইচা যদি ক'ৰবাত ফচি আছে, তেনেহ'লে সেই টকা পইচা আপুনি ঘূৰাই পাব। প্ৰপাৰ্টি তথা বাহন লাভ যোগ দেখা যায়। বিদেশ ভ্ৰমণৰ সুযোগ পাব। আপুনি যদি বিদেশত পঢ়াৰ বাবে সপোন দেখি আছে, তেনেহ'লে সেই সপোন আপোনাৰ পূৰ্ণ হ'ব। বহুত দিনৰ পৰা আপুনি ধন টকা পইচাৰ সমস্যাত ভুগি আছে, কিন্তু এতিয়া আপোনাৰ জীৱনত ধন টকা পইচাৰ আগমন হ'ব। ধনৰ বৃদ্ধি হ'ব। আপোনাৰ ঘৰখনৰ উন্নতি হ'ব। এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা আপোনাৰ জীৱনত পজিটিভ আৰু চমৎকাৰী পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। পঞ্চম ৰাশিটো হ'ল কুম্ভ ৰাশি। এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। কোৰ্ট কাছাৰীত হৈ থকা মোকৰ্দমাত আপোনাৰ জয়লাভ হ'ব। প্ৰপাৰ্টি তথা বাহন লাভৰ যোগ দেখা যায়। চাকৰি প্ৰাৰ্থীসকলে চাকৰি লাভ কৰিব। আপোনাৰ জীৱনত ধন আগমনৰ নতুন নতুন দিশ মুকলি হ'ব। আপুনি যি কাম আৰম্ভ কৰিব, সেই কামতে আপুনি সফলতা প্ৰাপ্তি কৰিব পাৰিব। আপোনাৰ সন্তান প্ৰাপ্তিৰ যোগ আৰম্ভ হৈছে। ক'ৰবাত ফচি থকা টকা পইচা আপুনি ঘূৰাই পাব। আপুনি যদি সুদত টকা পইচা দিয়ে, তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা দেখা যায়। সেয়ে আপুনি সুদত টকা পইচা ধাৰলৈ নিদিব। আপোনাৰ সকলোবোৰ সমস্যা লাহে লাহে সমাপ্ত হ'বলৈ ধৰিব। এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা দেখিবলৈ পাব। যিবোৰ জাতক জাতিকাৰ ব্যৱসায়ত লোকচান হৈ আছিল, তেওঁলোকে এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা ব্যৱসায়ত লাভান্বিত হ'ব পাৰিব। ব্যৱসায়ত যথেষ্ট পৰিমাণে উন্নতি হোৱা দেখিবলৈ পোৱা যায়। প্ৰিয় দৰ্শক, এই চন্দ্ৰগ্ৰহণৰ পিছৰ পৰা এই 5টা ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।